দাৱনীসকলে ইতিমধ্যে সোণগুটি চপোৱাৰ বতৰত কাঁচিৰে ধাননিত মাৰিছে কোব। মই উপস্থিত আছোঁ খুমটাইৰ আধাৰ সত্ৰৰ এখন ধাননি পথাৰত, আৰু এই ধাননি পথাৰত দাৱনীসকলে ইতিমধ্যে যি তেওঁলোকৰ ধান, সেই ধান কটাত ব্যস্ত হৈ পৰিছে। আৰু মই সমগ্ৰ পৰিৱেশ মোৰ সতীৰ্থক মই দেখুৱাবলৈ অনুৰোধ জনাইছোঁ যে এয়া দাৱনীসকলে ইতিমধ্যে তেওঁলোকে হাৰিয়া খাই পথাৰত হাৰিয়া খোৱাৰ এক পৰম্পৰা আছে। সেই পৰম্পৰা ৰক্ষা কৰি তেওঁলোকে ইতিমধ্যে ধাননি পথাৰত তেওঁলোকৰ যি ধান চপোৱাৰ কাম তেওঁলোকে ইতিমধ্যে আৰম্ভ কৰিছে। ধান দাই আছে, আৰু লগতে মই দাৱনীসকলৰ ওচৰলৈ যাম, তেওঁলোকৰ পৰা জানিবলৈ চেষ্টাও কৰিম। তেওঁলোকৰ এই যি বছৰটোৰ বাবে তেওঁলোকে খেতি কৰে, আৰু সেই খেতিৰ যি সপোনৰ পথাৰৰ সোণগুটি ধাননিত তেওঁলোকে বছৰটোৰ বাবে ধান কাটি ভঁৰালত ভৰাই, আৰু এনেদৰে তেওঁলোকে ইয়াত ব্যস্ত হৈ পৰিছে। মই দাৱনী আছে, মই তেখেতসকলৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম। মই পোনে পোনে আপোনাৰ ওচৰলৈ আহিছোঁ। কি ক'ব, আঘোণৰ বতৰ, ধাননি পথাৰত ব্যস্ত মানে সকলোৱে আমাৰ এয়া আত্মসহায়ক গোটৰ এঘৰকে তেনেকৈ দাম ধাওঁ। আজি এঘৰত দালোঁ, কাইলৈ এঘৰত দালোঁ, তেনেকৈ মানে ৰাইজক সহায় কৰোঁ। ভাল লাগে আমাৰ গোটেইখিনি একেলগে দাওঁ। এয়া আমাৰ বৰ্ষা আত্মসহায়ক গোটৰ ফালৰ পৰা আপোনালোকে ধান কটোৱাত ব্যস্ত হৈ পৰিছে। আৰু কি ক'ব, বছৰটোৰ কাৰণে খেতিয়কে বহুত আশা কৰে। আশাৰ পথাৰখনত আমি খেতিটো কৰিয়েই মানে বহুত লাভৰ মূৰত মানে ধানকেইটা কটায়। হয়, বছৰ যায়নে? বছৰ যায়। হয়, আৰু ইতিমধ্যে আপোনালোকৰ বাবে মই ৰবাব টেঙাও সাজু কৰি থৈছে। মই সতীৰ্থক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। ৰবাব টেঙা ইতিমধ্যে সাজু কৰি তুলিছে। আৰু কি ক'ব, এক হাৰিয়া খোৱাৰো পৰম্পৰা আছে। সেই পৰম্পৰা আপোনালোকে ইতিমধ্যে সকলোৱে ধেমালি ধুমুলা কৰি পেলাই মাটিডৰা কেনেকৈ গুচি যায় আমি গমেই নাপাওঁ। হয়, বহুত ভাল লাগে তাৰমানে। তেনেকৈ আজি এঘৰত দালোঁ, কাইলৈ এঘৰত দালোঁ, বহুতখিনি ধান তেনেকৈ বহুত গুচি যায়। এজনীয়ে দালে অকণমান বেয়া লাগে আৰু, কিন্তু এনেকৈ মানে একেলগে সমূহীয়াকৈ দাবলৈ পালে ভাল লাগে। মই আৰু এজন খেতিয়ক আছে, মই তেখেতৰ ওচৰলৈ যাম, তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম যে মই আপোনাৰ ওচৰলৈ আহিছোঁ। কি ক'ব, ধাননি পথাৰত আপোনালোকে ইতিমধ্যে ব্যস্ত হৈ পৰিছে, আৰু হাৰিয়া খোৱাও দেখা গৈছে, ৰবাব টেঙাও সাজু কৰি থৈছে। সঁচাই আঘোণ মাহৰ বতৰত এইটো এটা আমেজেই বেলেগ। সঁচা কথা ক'বলৈ গ'লে আমি একেবাৰে বাল্যকালৰ পৰা দেখি আছোঁ। সেই সময়ত মানে শ শ লোকে